বদৰুদ্দিন আজমল কোন হয়? বদৰুদ্দিন আজমল যে এজন বেপাৰী, এই কথাটো সৰ্বজনপ্ৰিত। বদৰুদ্দিন আজমল যে এজন বেপাৰী, এই কথাটো সকলোৱে জ্ঞাত। আমি সকলোৱে জানো বদৰুদ্দিন আজমলে নিজৰ বেনিফিটৰ কাৰণে, নিজৰ ব্যৱসায় বঢ়াবৰ কাৰণে তেখেতে কি পৰ্যায়ত যাব পাৰে, আৰু তেনেকুৱা এজন নিকৃষ্ট হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰা ব্যক্তিয়ে অখিল গগৈ ডাঙৰীয়াৰ দৰে জনতাৰ কণ্ঠ সদায় ৰাইজৰ বাবে মাত মাতি থকা এজন ব্যক্তিক সমালোচনা কৰাটো শোভা নাপায়। আজি বদৰুদ্দিন আজমলে অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে যি অশালীন বক্তব্যৰে তেখেতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, আমি বদৰুদ্দিন আজমলক ক'ব খুজিছো, বদৰুদ্দিন আজমল কোন হয়? তেওঁ প্ৰাসংগিকতা কিমান? তেওঁ যে আমাৰ সমাজখনক দুভাগ কৰি ৰাখিছে, হিন্দু মুছলমানৰ নামত যে তেওঁ ৰাজনীতি কৰি আজি নিজৰ বেপাৰখন যে তেখেতে বঢ়াই আছে, নিজৰ ব্যৱসায়িক সাম্ৰাজ্য যে তেওঁ গঢ়ি তুলিছে, এই কথাষাৰ অখিল গগৈ ডাঙৰীয়াই কৈ দিয়াৰ বাবে তেওঁ আজি অখিল গগৈ ডাঙৰীয়াক অসভ্য অশালীন বক্তব্যৰে তেখেতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। গতিকে আমি বদৰুদ্দিন আজমলক স্পষ্ট কৰি দিব খুজিছো যে আমাৰ অসমত এতিয়া আৰু চাচা আৰু মামাৰ ৰাজনীতি নচলিব। আমাৰ অসমত এতিয়া আৰু হিন্দু মুছলমানৰ নামত ৰাজনীতি নচলিব। আজি সকলো অসমীয়া জাতি একত্ৰিত হৈছে, হিন্দু মুছলমান একত্ৰিত হৈছে, আৰু বদৰুদ্দিন আজমলে যি ধৰণে জাতিটোক দুভাগ কৰি ৰাখিছে, নিজৰ ব্যৱসায়ীৰ স্বাৰ্থত তেখেতে যি ধৰণে সাম্ৰাজ্য গঢ়ি তুলিছে আৰু ৰাজনীতি কৰি আছে, সেই ৰাজনীতি আৰু নচলিব। গতিকে বদৰুদ্দিন আজমল ডাঙৰীয়া, আপুনি সময় থাকোঁতে ৰাজনীতিৰ পৰা পদত্যাগ কৰক। আপুনি নিজৰ ব্যৱসায় বাণিজ্যত আপুনি গুৰুত্ব দিয়ক। আপুনি যদি ৰাজনীতিত থাকে তেতিয়াহ'লে আপোনাৰ অবাবত সময় নষ্ট হ'ব, এই কথা স্পষ্ট। আৰু আপুনি অখিল গগৈ ডাঙৰীয়াক লৈ যি তুচ্ছ তাচ্ছিল্য বক্তব্য আগবঢ়াইছে, এই বক্তব্য আমি বিৰোধিতা কৰিছো। আমি মুছলমান সমাজক আহ্বান জনাইছো যে বদৰুদ্দিন আজমলৰ যি বেপাৰ, এই বেপাৰ চিৰদিনৰ কাৰণে আপোনালোকে বন্ধ কৰি দিয়ক। আপোনালোকে যি ধৰণে এইবাৰ লোকসভা নিৰ্বাচনত বদৰুদ্দিন আজমলক শিক্ষা দিলে, অনাগত বিধানসভা নিৰ্বাচনত আৰু পঞ্চায়ত নিৰ্বাচনত আপোনালোকে বদৰুদ্দিন আজমলক আৰু ভালকৈ শিক্ষা দিয়া প্ৰয়োজন আছে। তেওঁ আজি মুছলমান জাতিটোক লৈ ব্যৱসায় কৰি আছে। গতিকে বদৰুদ্দিন আজমলৰ ব্যৱসায় বন্ধ হ'ব লাগিব। আজি নামনি অসমত অখিল গগৈ ডাঙৰীয়া যোৱাৰ বাবে তেখেতে কৈছে যে অখিল গগৈ ডাঙৰীয়াৰ লগত কোনো হিন্দু মানুহ নাই। আমি কি মুছলমান নেকি? আমি হিন্দু নহয়? আজি উত্তৰ অসমত অখিল গগৈ ডাঙৰীয়া আহিছে, হাজাৰ হাজাৰ মানুহে তেখেতক আদৰিছে, হাজাৰ হাজাৰ মানুহ অখিল গগৈ ডাঙৰীয়া মিটিংবোৰত হৈছে। মানুহে অখিল গগৈ ডাঙৰীয়া সকলো ঠাইতে, উজনি, নামনি, বৰাক, ব্ৰহ্মপুত্ৰ সকলো ঠাইতে আদৰি লৈছে। তাৰপিছত আকৌ বদৰুদ্দিন আজমলে তেখেতে নিজৰ ৰাজনীতি বচাই ৰখাৰ স্বাৰ্থত, বেপাৰখন বচাই ৰখাৰ স্বাৰ্থত অখিল গগৈ ডাঙৰীয়াক অসভ্য ভাষাৰে তেওঁ গালি গালাজ কৰিছে। আকৌ তেওঁ নিজকে কয় মৌলানা। আচলতে বদৰুদ্দিন আজমল মৌলানা নহয়, তেওঁ এজন মৌলবাদী। তেওঁ হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰি নিজৰ ব্যৱসায় সাম্ৰাজ্য বিস্তাৰৰ কাৰণে তেওঁ কাম কৰে। গতিকে আমি অসমবাসী সজাগ আৰু সচেতন, অসমবাসীয়ে বুজি উঠিছে বদৰুদ্দিন আজমল কোন। বদৰুদ্দিন আজমল যে এটা বেপাৰী, আৰু সেই বেপাৰী কথা কোনো অসমৰ মানুহে নামানে, নুশুনে। গতিকে বদৰুদ্দিন আজমলে ৰাজনীতিৰ পৰা পদত্যাগ কৰিব লাগে আৰু তেওঁ সন্ন্যাস ল'ব লাগে, নহ'লে নিজৰ বেপাৰত গুৰুত্ব দিব লাগে। আৰু বদৰুদ্দিন আজমলক আমি স্পষ্ট কৰি দিছো, তেওঁ মুখ চম্ভালি কথা ক'ব লাগিব। তেওঁ মুখত যিকে আহে তেওঁ তাকে কৰিব নোৱাৰিব। আজি তেওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত, বিজেপিৰ লগত এজেণ্ট হৈ যাতে উজনি নামনি বুলি ভোট বিভাজন কৰিব পাৰি, সেই ৰাজনীতি তেওঁ কৰি আছে। আমি গোটেই সমাজখনক একত্ৰিত কাৰণে ৰাজনীতি কৰি আছো। আমি সমাজত সমমৰ্যাদা, সম অধিকাৰৰ কাৰণে কাম কৰি আছো। সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰিবৰ কাৰণে কাম কৰি আছো। আৰু বদৰুদ্দিন আজমলে বিজেপিক জীয়াই ৰখাৰ স্বাৰ্থত, উজনি অসমত যাতে বিজেপিক জীয়াই ৰাখিব পাৰে তাৰ কাৰণে কাম কৰি আছে। গতিকে ৰাইজখনক আমি আহ্বান জনাইছো, বদৰুদ্দিন আজমলৰ বক্তব্য আপোনালোকে গুৰুত্ব নিদিব।
বদৰুদ্দিন আজমল এটা নিকৃষ্ট তৃতীয় শ্ৰেণী মানুহ। গতিকে সকলোৱে বদৰুদ্দিন আজমলক বুজি উঠক। আপোনালোকে যেনেকে লোকসভাত তেখেতক নস্যাৎ কৰিছে, আমি ভাবো এইবাৰ পঞ্চায়ত নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত বদৰুদ্দিন আজমলক নস্যাৎ কৰি দিয়ক। অসমৰ ৰাজনীতিৰ পৰা তেওঁক নোহোৱা কৰি দিয়ক। তেতিয়া আপোনালোকে দেখিব অট'মেটিক বিজেপিৰ যি সাম্প্ৰদায়িক ৰাজনীতি অসমত নোহোৱা হৈ যাব। বিজেপিৰ যি ফেচিষ্ট ৰাজনীতি অসমত নোহোৱা হৈ যাব।